কি খবৰ? ভালনে আপোনালোকৰ? ভালে কুশলে থাকক। আহক আজি মই টেষ্টি কি বনাইছোঁ আপোনালোকক দেখাই দিওঁ। এয়া আলু ফ্ৰাই কৰিছোঁ মছলা চছলা দি। তাৰপিছত আপোনালোকেও বনাই খাব দেই। এয়া তিতা ফুল, বাঁহকাৰ তিতা নে কি তিতা ফুল, তিতাকচি ফুল এনেকৈ আলুৰ কাষতে দি দিলোঁ। এয়া তিতা ফুল, এইখিনি আলু ফ্ৰাই, এই তিতা ফুল কিনাৰতে এনেকৈ ভাজি ল'ব। তিতা ফুলত বেছি মছলা চছলা নিদিব, এয়া অকণমান দিব পাৰি। এই তিতা ফুল আৰু আলু হৈ গৈছে। কিনাৰতে মাছ দি দিম আৰু পূৰা শ্বৰ্ট কাটিঙে বনাইছোঁ, উঠাই লোৱা নাই আৰু। এইখিনি মাছৰ মাথাখিনি পূৰা ভাঙি পেলাই ভাজা হৈছে ধুনীয়াকৈ খৰখৰীয়াকৈ। তাৰপিছত এই কিনাৰতে দি দিম মাছখিনি। তাৰপিছত অকণমান পানী দি দিব লাগিব। মাছৰ অকণমান পানী দিলে মাছৰ পৰা গোন্ধটো ওলাই যাব আৰু টেষ্টিটো, তেলটো। আৰু আলু আৰু তিতা ফুল অলপ সিজিব লাগিব। এইখিনিয়েতো জানিবই আৰু সিজাৰ পিছত গোটা হৈ গ'লে, থুপথুপীয়া হৈ গ'লে আৰু খাবলৈ ৰেডি হৈ যাব। এতিয়া ঢাকি থ'ম মই। হৈ থাকিব এতিয়া। বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'।